ভাৰতৰ দাবী নাকচ কৰিলে ৰাছিয়াই পাকিস্তানে লাভ কৰিলে শক্তিশালী ৰাছিয়ান ইঞ্জিন JF-17 যুঁজাৰু জেট আৰু অধিক মাৰাত্মক হ'ব এজন বন্ধুৰ দ্বাৰা প্ৰতাৰিত হ'ল ভাৰত পুতিন আৰু মোদীৰ বৈঠকে সিদ্ধান্ত সলনি কৰিবনে বিশ্বই জানে যে ৰাছিয়া ভাৰতৰ আটাইতকৈ ডাঙৰ বন্ধু কিন্তু এতিয়া এই একেজন বন্ধুৱে এনে এটা সিদ্ধান্ত লৈছে যিটোৱে সকলোকে আচৰিত কৰি তুলিছে ভাৰতৰ এই দাবী নাকচ কৰি ৰাছিয়াই পাকিস্তানক শক্তিশালী কৰাৰ বাট মুকলি কৰিছে দৰাচলতে পাকিস্তানৰ JF-17 যুদ্ধ বিমান চীনে নিৰ্মাণ কৰিব পাৰে কিন্তু উৰুৱাবলৈ ৰাছিয়াৰ ইঞ্জিনৰ প্ৰয়োজন হয় এই জেট বিমানসমূহ ৰাছিয়াৰ RD-93AMA ইঞ্জিনত চলি থাকে এই ইঞ্জিনসমূহ পাকিস্তানক বিক্ৰী নকৰিবলৈ ভাৰতে ৰাছিয়াক বাৰে বাৰে আহ্বান জনাইছিল কিন্তু ভাৰতৰ অনুৰোধক আওকাণ কৰি ৰাছিয়াই পাকিস্তানক যোগান ধৰাৰ সিদ্ধান্ত লৈছে ইয়াৰ দ্বাৰা পাকিস্তানৰ বায়ুসেনাৰ শক্তি আৰু আধুনিক সামৰ্থ্য যথেষ্ট বৃদ্ধি পাব ইতিমধ্যে পাকিস্তানে নিজৰ সামৰিক সামৰ্থ্য বৃদ্ধিৰ বাবে চীনৰ ওপৰতে নিৰ্ভৰশীল ইয়াৰ অধিকাংশ অস্ত্ৰ-শস্ত্ৰ আৰু যুদ্ধ বিমান চীনৰ সহায়ত নিৰ্মাণ কৰা হয় আৰু এতিয়া ৰাছিয়াও এই প্ৰক্ৰিয়াত যোগ দিছে শেহতীয়াকৈ অপাৰেচন সিন্দুৰৰ সময়ত পাকিস্তানে ভাৰতৰ বিৰুদ্ধে এই JF-17 যুদ্ধ বিমান ব্যৱহাৰ কৰিছিল অৱশ্যে ভাৰতীয় বায়ুসেনাই তেওঁলোকক গুলীয়াই হত্যা কৰে পাকিস্তানে ৰাছিয়াৰ পৰা পোনপটীয়াকৈ ইঞ্জিন ক্ৰয় নকৰে বৰঞ্চ চীনৰ পৰাহে ইঞ্জিন ক্ৰয় কৰে চীনে ৰাছিয়াৰ পৰা ইঞ্জিন ক্ৰয় কৰি পাকিস্তানত JF-17 বিমান নিৰ্মাণ কৰে ভাৰতৰ সুখই 30 AMK দৰে এই JF-17 বিমানক পাকিস্তান বায়ুসেনাৰ মেৰুদণ্ড বুলি গণ্য কৰা হয় পাকিস্তানেও এই বিমানসমূহ আন দেশলৈ বিক্ৰী কৰাৰ চেষ্টা চলাই আহিছে বাতৰি অনুসৰি RD-93AMA ইঞ্জিন JF-17 ব্লক 3ৰ বাবে গেম চেঞ্জাৰ হিচাপে প্ৰমাণিত হ'ব পাৰে ইয়াৰ ফলত জেটখনে বৃহৎ পেলোড কঢ়িয়াই নিব পাৰিব আৰু ইয়াক দ্ৰুত আৰু চঞ্চল কৰি তুলিব ভাৰতে দীৰ্ঘদিন ধৰি ৰাছিয়াৰ সেই সিদ্ধান্তৰ বিৰোধিতা কৰি আহিছে আনকি 2006 চনত ৰাছিয়াই চীনক ইঞ্জিন বিক্ৰীৰ বাবে অনুমোদন জনোৱাৰ সময়তো ভাৰতে তীব্ৰ প্ৰতিবাদ কৰিছে সেই সময়ত ৰাছিয়াই স্পষ্ট কৰি দিছিল যে তেওঁলোকে ইঞ্জিনসমূহ পোনপটীয়াকৈ পাকিস্তানক বিক্ৰী কৰা নাই চীনক বিক্ৰী কৰিছে কিন্তু তাৰ ফল একেই হ'ল পাকিস্তানৰ শক্তি বাঢ়ি গৈ থাকিল ৰাছিয়াৰ এই সিদ্ধান্তই ভাৰতক হতাশ কৰিব পাৰে যদিও ৰাছিয়াই ভাৰতৰ সৈতে সম্পৰ্ক সুদৃঢ় হৈ থাকিব বুলি সদায় কৈ আহিছে চলিত বৰ্ষৰ ডিচেম্বৰ মাহত পুতিনৰ ভাৰত ভ্ৰমণৰ কথা প্ৰধানমন্ত্ৰী মোদীৰ সৈতে সাক্ষাৎ কৰিব বুলি ধাৰণা কৰা হৈছে এতিয়া প্ৰশ্ন হয় এই বৈঠকৰ পিছত ৰাছিয়াই নিজৰ সিদ্ধান্ত সলনি কৰিবনে আপুনি কি ভাবে আপোনাৰ মতামত কমেন্ট কৰি আমাক জনাওক